এইয়া দোষসকল বন্ধুসকল, আজি আমাৰ ওচৰত এটা আহিছে আহুজা স্পিকাৰ, যিটো কইল জ্বলি গ'ল। 200 ৱাট স্পিকাৰ, ওজন বহুত। এইটো দেখিছে আহুজা স্পিকাৰ হয়। এইটো কইলটো জ্বলি গ'ল, মানুহ ডিজে বজাওঁতে বজাওঁতে কইল জ্বল গয়া। আবিষ্কার টেষ্ট কৰি পেলাই দেখাই আছো। মাল্টিমিটাৰ লৈছোঁ, ইয়াত ডাইৰেক্ট এনেকৈ বজিব লাগিব। এই দুটা লিডত লগালে এতিয়া দেখিছে আপোনালোকে নবজে। সেয়া এতিয়া আমি চাম কণ্ডিশ্যন কি আছে। ৱাৰ ছিঙা নাই, দুইডাল ৱাৰো ঠিকে আছে। উঠাই দিছোঁ। এতিয়া এইটো খুলিব হ'লে এতিয়া অকণ অকণ পেট্ৰল মাৰি দিব লাগিব। পেট্ৰল মাৰ দিয়া, পেট্ৰল এনেকৈ আমি লাহে 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 কৰি 1 মিনিট আমি এইটো খুলি লওঁ। তাৰ কাৰণে অকণ আমি ষ্টাৰ্ট কৰি দিলোঁ। এইটো কেপটো খুলি দিলোঁ। এতিয়া আমি ভিতৰৰ কণ্ডিশ্যন দেখাম, কেনেকুৱা কণ্ডিশ্যন হৈছে। ইয়াত দেখিছে পুৰি গৈছে, এয়া কইল পুৰি গৈছে দেখিছে। ৱাৰ আমাৰ অ'কে আছে, ৱাৰৰ কোনো প্ৰব্লেম নাই। তে আপোনালোকে দেখা পাব, আমি এইটো নতুন কইল হয়। এই কইলটো আমি ইয়াত তেনেকৈ লগাম। এতিয়া প্ৰথমতে চাব, ভালকৈ ভালকৈ চাওক। ইয়াত ছাই লাগি গৈছে হাতত। এয়া দেখিছে স্পিকাৰ জ্বলি গ'ল কইল। এতিয়া কইল আমি কেনেকৈ ফিটিং কৰিম আপোনালোকে চাব। প্ৰথমতে আমি পেট্ৰল অকণমান দি ল'বই লাগিব। তাৰপিছত আমাক এটা 60 ৱাটৰ মস্ত তাতাল লাগিব। 60 ৱাটৰ এইবিলাক আছে 25, কাম নহ'ব। এইবিলাক হেভি কামত সদায় হেভি হেভি বস্তু লাগিব। তাতালটো হিট হোৱালে আমি অকণমান ভিডিঅ'টো ৰখাই দিওঁ। ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। চাইডৰ ডিজে স্পিকাৰ, পেট্ৰল অলপ মাৰি দিব লাগিব। আমাৰ এঠাবিলাক অকণমান শ্ল' হৈ যাব। আমি কিন্তু কোনো ফেক ভিডিঅ' নবনাওঁ। আমাৰ অসমীয়া চেণ্টাৰবিলাক অলপ মছলা চছলা কম থাকে। ইডিট চিডিট আমি একো নকৰোঁ, ডাইৰেক্টে বনাওঁ আৰু। निकलना पड़ेगा। আমি এতিয়া বৰালি মাছটো উলিয়াই আনিম ভিতৰৰ পৰা।
বন্ধুসকল চাই থাকিব, আমি বৰালি মাছটো ওলাই আছো ভিতৰৰ পৰা, ওলাব খোজা নাই। এতিয়া দেখিছে আমাৰ কইলৰ অৱস্থা, দেখিছে এইখিনিত। দেখিছে বন্ধুসকল আমাৰ কইলটোৰ অৱস্থা কেনে হৈ গৈছে, পজিশন এনেকুৱা থাকে, একদম মানে অৱস্থা পুৰি পুৰাই শেষ। আৰু যিটো ভাল আমি নতুন লগাম, এইটো ইয়াৰ অৱস্থাটো দেখা পাইছে। এয়া এনেকৈ আমাৰ কইল জ্বলি গ'ল, ডিজে বাজোঁতে বাজোঁতে একেবাৰে মানে কইল কোলা হৈ গ'ল। এতিয়া আমি এইটো পেলাই দিলোঁ, আমি নতুনটোক বহাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া অকণমান সময় আমি এইটো চাফা কৰি ল'ব লাগিব। ইয়াৰ ভিতৰত যিবিলাক লেতেৰা আছে চব উলিয়াব লাগিব। আৰু লেতেৰা সোমাই থাকোঁতে যদি এইটো সোমাই দিওঁ, তেতিয়াহ'লে চাউণ্ডটো বহুত বেয়া হৈ যাব। এইটো বন্ধুসকল আগৰ যিটো আছিলে, সেইটোতো আৰু কামেই নাই, কিন্তু তেওঁতো থ'ব লাগিব, কাষ্টমাৰক দেখুৱাব লাগিব কইলটো কি হ'ল কি নহ'ল। এইটো আমি থৈ দিছোঁ, সেইটো আমি লগাম। কিন্তু আৰু অলপ প্ৰব্লেম আছে। প্ৰব্লেমটো কি, স্পিকাৰটোক আমি উল্টাই দিব লাগিব, যিবিলাক ধূলি বহুত ভাল স্পিকাৰে হয়, আহুজা স্পিকাৰ, মানে ইণ্ডিয়াতো নাম কৰা হয়। তাৰ ভিতৰতো আমাৰ অপাৰেটাৰবিলাক অলপ লাগাতকৈ বেছি ভলিউম দি দিয়ে নহয়। ইয়াৰ ভিতৰতো অলপ হেল্প কৰিবৰ কাৰণে আমাক জানেই নহয়, এইটো আৰু টাচ হয়, কিন্তু সেইবিলাক কাগজৰ নহয়, কিন্তু এইটো প্লাষ্টিক হয়। প্লাষ্টিক টাচ লাগিব দুটামান। বিৰাট ডাঙৰ স্পিকাৰ, অকলে উঠাব নোৱাৰে এখন হাতেদি। কইলত যাতে কোনো কাৰণত বাহিৰা বস্তু একো নাথাকে, গোটেইখিনি ওলাই যাব লাগিব। এতিয়া আমি ভিতৰত ধূলি নোসোমোৱাৰ টেকনিক এটা আছে। এনেকুৱা এখন কাগজ লৈ এইফালে আমি সোমাই দিলোঁ। কাগজ সোমাই গ'ল। এতিয়া আমি ইফালে যিমানখিনি কাটিং কৰি লেতেৰাবিলাক থাকিব, কাগজৰ ওপৰত পৰিব, কইলটোৰ ভিতৰত নাযায়। ইয়া মস্ত তাতালটো গৰম হৈ গ'ল। এতিয়া আমাৰ এইখিনিৰ পৰা বস্তুখিনি অলপ চাইড কৰি ল'ব লাগিব। দেখিছে আমি তাৰ উঠাই দিছোঁ। আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আছোঁ দেখুৱাবৰ কাৰণে। গতিকে আমাৰ এই অসমীয়া চেণ্টাৰটোক যাতে, চেনেলটোক যাতে আগুৱাই যোৱাত এটা লাইক দিয়ে আৰু। এয়া দেখিছে দুটা আমি ইফালে ওপৰ ফালে কৰি দিলোঁ। তাৰপিছত আগৰ যিবিলাক বস্তু আছে আমি সেইবিলাক অকণ গুচাই দিম।
আমি ৰাস্তাটো ক্লিয়াৰ কৰিলে আমাৰ কইলটো সোমাব, হেঁচি ঠেলি সোমাই দিলে আকৌ নহ'ব। আমাৰ জিয়াত যোনটো এঠা ইউজ কৰিম এইটো দেখিছে সলমান খানৰ হয়, বহুত ডেঞ্জাৰ এঠা হয়, যিটো এঠা মানে একদম সহজত গৰম হ'লেও মানে গলি নাযায়। সলমান খান কোম্পানীৰ হয়। কইল যেতিয়া আমি তাত লগাম, লগোৱাৰ আগত আমাৰ কইলটো সদায় টেষ্ট কৰি ল'ব লাগিব। যদি বেয়া থাকে তেতিয়া এই দেখিছে মাল্টিমিটাৰ ল'ব লাগিব, মানে ঠিকে আছে, অ'কে আছে। এতিয়া আমি ভৰোৱা প্ৰচেছটো, এইটো বস্তু দেখিছে, এই ৱাৰডাল যোনফালে আছে আমাৰ এইটালৈ সেই পজিশ্যনে ল'ব লাগিব। এই দেখিছে আমি নতুনটো, পুৰণাটো ভৰোৱা নাই, পুৰণাটো এই চাইডত আছে, তো নতুন হয়। আমাৰ কইল সোমাই আছে, চাৰিফালে চাব লাগিব। কইলৰ সাইজ হৈছে অকমান, মানে অকমান আমাৰ যিটো লোহাটো আছে, লোহাটোৰ ফ্ৰণ্টৰ পৰাই অলপমান উঠাই ৰাখিব লাগিব স্পিকাৰ। মানে কিমান মান বুলি কওঁ, এনে আইডিয়া এটা দি দিওঁ আৰু ধৰক ইমান মান, এই সাইজ মান, ইমানখিনিমান উঠাই থ'ব লাগিব আৰু লোহাটোৰ পৰা ওপৰত যিটো মাজৰ কইল আছে। এতিয়া আমি প্ৰচেছটো সোমাই দিলোঁ। এতিয়া কি কৰিম ভালকে চাওক। এতিয়া আচল কথাটো হৈছে টাচ দেখিছে, আমি মাজে মাজে কাটি দিব লাগিব। কিয় কাটিছোঁ এইটো চাব, আপোনালোকে ভাবিব পাৰে যে ভাল টাচটো কি কাৰণে কাটিলে। কি কাৰণে কাটিছোঁ মই দেখুৱাই আছোঁ। এতিয়া আমাৰ স্পিকাৰটো যেতিয়া এনেকে বজিব বস্তুটো, যদি জাম হৈ থাকে সিটো সাউণ্ড বেয়া হ'ব, গতিকে আমি ফ্ৰী হ'ব পিছত। এতিয়া এঠা মাৰিম যিটো গতিকে সেইটো কাৰণে আমি এই চাইডে দি থওঁ, তেতিয়া আমাৰ কইলটো জাম নহয়।
তাৰপিছত আমি যিটো গেপ আছে গেপটোক ঢাকিব নালাগিব, পূৰা সোমাই দিলোঁ। চাৰিফালে 4টা দিলেও হয়, 6টা দিলেও হয়, নিদিলে কিন্তু নহ'ব। নিদিলে আপোনাৰ স্পিকাৰ মানে এইটো চাউণ্ড কোৱালিটি একেবাৰে বাজে হয়। বন্ধুসকল, এই বস্তুখিনি টাচকেইটা লগাওঁতে এটা কথা আমি মনত ৰাখিব লাগিব, যাতে আমাৰ ভইচ কলটো ভিতৰৰ ফালে দবি নাযায়। যদি দবি যায় তেতিয়াহ'লে আমাৰ মিড নাপাম, বেছে পাম। মিডিলত থাকিব লাগিব, ইয়াত দেখিছে। কাৰণ কি ক'ব, বহুত দুখৰ কথা, মোৰ কেমেৰাটো ইমান দামী নহয়। ভালকৈ জুম কৰি ইয়াত দেখিছে আপোনালোকে, অলপমান মানে উঠি থাকিব লাগিব। এতিয়া আমি কি কৰিম, আমাৰ ভইচ কল জেগাত বহি গ'ল। এতিয়া আমি এঠা দিম। এঠা দি পেলাই 10 ঘণ্টামান এনেকৈ থৈ দিব লাগিব। তাৰপিছতহে আমি স্পিকাৰটো আপোনালোকৰ ওচৰত বজাই শুনাব পাৰিম। এতিয়া বন্ধুসকল, এঠা কেনেকৈ লগাই মই সেইবোৰ চিষ্টেমটো বুজাই আছোঁ, দেখুৱাই আছোঁ। এইটো এঠা দেখিছে এইফালে। এইটো উলিয়ালোঁ, 1 নম্বৰটো, 2 নম্বৰটো, মিক্স কৰি ল'ব লাগিব। আমি মিক্স কৰি ল'লোঁ এঠা দুটা। এঠাটো বহুত সাৱধানে লগাব লাগিব, যাতে আমাৰ বেলেগ জেগাত টাচ নহয়, চাইডে চাইডে হয়। চাৰিফালে লগাই দিব লাগিব, লগাই পেলাই এদিনৰ কাৰণে থৈ দিলেই হ'ল। কেপটো পিছত লগাব লাগিব, আগতে এই এঠাখিনি শুকাব লাগিব।
এয়া দেখিছে আমি চাৰিফালে এঠা দি দিলোঁ, চাৰিফালে এঠা দি দিছোঁ। এতিয়া শুকাবৰ কাৰণে সময় লাগিব আমাক। বাকীখিনি শুকোৱাৰ পিছত বজাই পেলাই দেখুৱাম। এতিয়া আমাৰ স্পীকাৰত ভইচ কলটো চেক কৰি পেলাই দেখুৱাম। শব্দ ওলাব এতিয়া, কিন্তু এতিয়া বজাব নোৱাৰোঁ, জাষ্ট মাল্টিমিটাৰ দি টেষ্ট। দেখিছে এইটো আৱাজ আমাৰ স্পীকাৰৰ পৰা ওলাইছে। জিন্দা হৈ গ'ল কইল। এতিয়া কালি বজিব এঠাখিনি শেষ হোৱাৰ পিছত। বন্ধুসকল, আমিতো বাকীখিনি কাম কমপ্লিট কালিয়ে কৰা হ'ল। আজি আমি স্পীকাৰটো শুকাই গ'ল আমাৰ স্পীকাৰ। এতিয়া আমি এইকেইটা উলিয়াই দিম, দেখিছে। তাৰপিছত আমি এতিয়া হোল্ডিং কৰিব লাগিব। হোল্ডিং এই দুডাল লিড কইলৰ এই দুডাল হয়, এই দুটা আমি এতিয়া এই দুটাৰ লগত ধুনীয়াকৈ ঝালাই মাৰি দিম, ঝালাই কৰি দিম। এতিয়া আমি এতিয়া হোল্ডিঙৰ ব্যৱস্থা কৰি আছোঁ। বন্ধুসকল, এইটো ৱাৰিং কৰোঁতে অলপ সাৱধানে কৰিব লাগিব। মানে আপোনাৰ যিটো সৰু মিহি তাঁৰ, এইটো যদি ছিঙি যায় তেতিয়া আৰু 12 বাজি যাব আৰু। গতিকে এইটো বহুত মৰমেৰে কৰিব লাগিব। আমি ইয়াত কৰি আছোঁ, ইয়াত পেচাই দিম। পেচাই দিয়া হ'ল। তাৰপিছত আমি হোল্ডিং কৰি আছোঁ। কাগজখন লোৱাৰ উদ্দেশ্য এইটোৱে, যাতে কইলটো আমাৰ ভিতৰত একো লেতেৰা নাযায়। তাৰপিছত আমি ইয়াত ধুনীয়াকৈ এঠা লগাই দিম। তাৰপিছত আমি নেক্সটটোত আহিছোঁ। এইটো আমি চাচি ল'ম। এইটো আমাৰ কইলৰ কপাৰ ৱাৰডাল, মিহি ৱাৰডাল ওলাইছে। কিন্তু এইখিনি কাম বৰ সাৱধানত কৰিব লাগিব। মিষ্টেক হ'লে আপোনাৰ কইল লগোৱা এনেই যাব, নহ'লে আকৌ খুলিব লাগিব। বন্ধুসকল, আমাৰ ৱাৰিঙৰ কামো হৈ গৈছে। তাৰপিছত আমি ইয়াত আমাৰ এইখিনি কাম হৈ গ'ল। এতিয়া আমি আমাক বজাই পেলাই শুনাম।
আছে কালিতো আমি টেষ্ট কৰোঁতে আমাৰ ৰিডিং নাহিছিলে কিন্তু এতিয়া আমাৰ এই ৰিডিং আহি গ'ল দেখিছে ৰিডিং আহি গ'ল মানে আমাৰ স্পিকাৰখন ৰেডি হৈ গৈছে এতিয়া আমি গানটো বজাই পেলাই আপোনালোকৰ ওচৰত আমি শুনাব খুজিছোঁ আমাৰ স্পিকাৰৰ কাম আৰু অলপ বাকী আছে এঠাইখিনি মাৰিব লাগিব মহামন্ত্র এন্দুরে বুঝিবি কি রঙা সেন্দুরে মন বাঁদরে বুঝিবি কি নারী কনরে মন কারোবাক মন দিশাবি তোর মন কারোবাক দিব লই অন্তর জানো আছে তোর অন্তর জানো আছে তোর আমাৰ ৱাৰডাল গুচি গৈছে সেইটো কাৰণে মোর মনে জনিকে দিলুলোরালিতে তাই কবলে লাগে আজিলা এই বেলি বিহুতে কম কথা মনরে পাও যদি তাইর মরমরে মরে তয় বেমারি মোর কথা মোর কথা কিয় মারিছিল ফুটনি বাড়ি লজি পাত খুব বল খেপাত ঘর মারুতেই সারি বাঁধই তোরে মোরে কি যাত এতিয়া কেনে পালি কৰিবি না ধেমালি পাতে সুফতি কৰিছিলো ধেমালি বিহুতে গৈ কৰিম প্ৰীতি মৰম লাগে সঁচা তই চেনেহ জাগে মনত তই মৰম লাগে সঁচা তই মৰম লাগে সঁচা তই চেনেহ জাগে মনত তই মৰম লাগে সঁচা তই
এতিয়া আমি একেবাৰে ডাইৰেক্ট জেগাত লগাম। য'ত আমাৰ কোম্পানীয়ে ফিটিং কৰি দিছিলে আমি তাতে যাব লাগিব। ইয়াত আমাৰ 4ডাল ৱাট আছে, হে 4ডাল। এডাল হৈছে আমাৰ টুইটাৰৰ ৰঙা, বক্সৰ ৰঙা। ৰঙাটো আমি ৰঙাতেই দিব লাগিব। দুইটাক আমি পেচাই দিব লাগিব পাককৈ। তাৰপাছত আমাৰ চিজিল কৰি লওঁ আৰু আগৰ যিখিনি আছিলে সেইখিনি চাইড কৰি দিওঁ কাটি কুটাই। আপোনালোকে ৰাইজসকল হিটিং হৈছে। আগত তাৰখিনি গুচাই দিছোঁ, নহ'লে ক'ৰবাত আৰু বডি চডিৰ লগত টাচ হৈ যাব পাৰে। পৰিষ্কাৰ কৰি দিছোঁ। অ'কে, এতিয়া আমি যিটো ৰঙা আছে ৰঙাটো এতিয়া চাই ল'ব লাগিব। আগতে আমি টেষ্ট কৰিও চাই লওঁ, আপোনালোককো দেখাওঁ। কেতিয়াবা যদি আমাৰ ইয়াত ভুল হৈ যায় আমি প্লাছটো কেনেকৈ আমি ফাইন কৰিব পাৰোঁ। 3 ভল্টৰ বেটেৰী হ'লেও হ'ল এনেকৈ। এইটো আমাৰ মোবাইল বেটেৰী আছে ভিতৰত। এতিয়া আমাৰ ওপৰ ফালে যদি আহে সেইটো প্লাছ হ'ব, এইটো তলফালে গৈছে দেখি নেটখন দেখুৱা লগাওঁতে তলফালে গৈছে মানে এইটো উল্টা। এতিয়া আমাৰ এইটো ৰঙা হয়, এইটো ব্লেক হয়। এয়া আপুনি নেটখন দেখা, নেটখন দেখিছে ওপৰ ফালে উঠিছে, এই চাইডটো প্লাছ হয়, এই চাইডটো প্লাছ। এইটো আমাৰ প্লাছ পইণ্ট। তাৰপিছত আমাৰ আহিব এতিয়া ব্লেক, এইটো ব্লেক। আমি ইয়াত ৰং অকণ সৰহকৈ লগাব লাগিব। বেছিকৈ বাছ অ'কে হৈ গ'ল। এতিয়া আমাৰ বস্তু উল্টাই ইয়াৰ যিখিনি নট আছে নটখিনি লগাই দিম। স্পিকাৰৰ নট এয়া লাষ্ট নট, বাকী গোটেইকেইটা লগাওঁতে অকণমান দেৰি হ'ব যে সেইকাৰণে আমি ৰখাই দিছোঁ।
তো লাষ্ট নট হৈ গ'ল। এতিয়া আমাৰ জালিখন লগাম। আহুজা লোগো। এয়া আমাৰ জালিৰ লাষ্ট নট হৈ গ'ল। এতিয়া আমাৰ ক'ব গ'লে আমাৰ বছ ৰেডি। এতিয়া যাবৰ কাৰণে ৰেডি হৈছে আৰু এতিয়া আমাৰ ৱাৰডাল পিছফালে কানেক্ট কৰি দিম। পিছফালে দেখুৱাব নিদিবি কাৰেণ্ট নাই মানে জেগা বহুত ঠেক না। কেমেৰামেনটো মানে অকমান মানে খুন্দা খাই গৈছে। ঠিক আছে বন্ধুসকল, এইফালে চাব। স্পিকাৰৰ জীৱনটো আটকি থাকে ওমছ যদি মেচিং কৰি বজায় তেতিয়াহ'লে এনেকুৱা কণ্ডিশ্যন নহয়, আৰু ওমছ যদি মেচিং নহয় তেতিয়াহ'লে হৈ যায়। কমনটো সদায় গ্ৰাউণ্ড হয়। আমাৰ কমনটো কিছুমানে উল্টা কৰিব লগাই দিয়ে, বজাত বজি যায় কিন্তু সেই কইল হিটিং হৈ যায়। আমাৰ স্পিকাৰৰ আপোনালোকে শুনিছে চাউণ্ড এটা ওলাইছে। আমি চংটো প্লে কৰা নাই, চংটো প্লে কৰিলে বুজিব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো এৰিছোঁ, সমাপ্ত কৰিছোঁ। সকলোৱে ভালে কুশলে থাকিব। ধন্যবাদ।